পোনপ্ৰথমে এই নৱৰাত্ৰিৰ উপলক্ষে সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আমি B149ৰ দ্বাৰা আয়োজিত সেই আজিৰ অনুষ্ঠান ভাগৰ উদ্দেশ্য আপোনালোকক হিন্দীত নিশ্চয় অৱগত কৰিলে, কিন্তু আমি সেইটো হৈছে আমাৰ নৱৰাত্ৰিত 9গৰাকী কন্যাক আমি পূজা কৰা হয়। সেই পূজাত বিশেষকৈ আমি ধৰতী মাতাৰ যে মাতৃ হিচাপে কন্যাক আমি সেৱা কৰোঁ, পূজা কৰোঁ। সেই পূজাৰ ভাগত আমাৰ প্ৰথমতে আমাৰ কমাণ্ডেণ্ট শ্ৰী আশিষ যাদৱ ছাৰ আহিছে। তেখেতৰ উপস্থিতিত তেখেতৰ আৰু মেডামৰ উপস্থিতিত সেই অনুষ্ঠান ভাগটো আমি আয়োজিত কৰিছিলোঁ আৰু খুব সুন্দৰকৈ আয়োজন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ধুনীয়া হৈছে বুলি আমি আশা কৰিছোঁ। হয় হয়, এই অনুষ্ঠান ভাগলৈ আমাৰ কমাণ্ডেণ্ট ছাৰ আহিছে, লগতে আমাৰ কোম্পানী কমাণ্ডাৰ আমাৰ ফতেহ সিং ছাৰ আছে, লগতে টুৱাইচি মেম আছে আৰু আমাৰ অফিচাৰ্ছ মানে যিমান অফিচাৰ্ছ আছে বাটালিয়নৰ যিমান অফিচাৰ আছে আৰু লগতে আমাৰ যিবিলাক ছাব অৰ্ডিনেট অফিচাৰ্ছ বুলি কয় তেওঁলোকো আছে, জিএছৰ পৰা ধৰি ছাব অৰ্ডিনেট অফিচাৰ, লগতে অন্য যিবিলাক আদাৰ্ছ ৰেংকছ সকলো আছে, উপস্থিত আছে। লগতে আমাৰ সেই জয়সাগৰ নিম্ন বুনিয়াদী প্ৰাথমিক নিম্ন বুনিয়াদী স্কুলখনৰ ছাত্ৰ ছাত্ৰী শিক্ষক সকলো উপস্থিত আছে ইয়াতে।